Hello students, today we are going to discuss various types of future tense and their structures and uses. We are going to start with simple future tense or future indefinite tense. Look at the sentences. I shall work hard. He will do this. So, এই sentence দুটা যদি আমি ভালকৈ চাওঁ, আমি ইয়াৰ পৰা future indefinite বা simple future tenseৰ structureটো উলিয়াব পাৰিম। Simple future tense বা future indefinite tenseৰ structure হ'ব S plus shall or will plus verb 1। অৰ্থাৎ simple future tenseত এটা বাক্য বনাবলৈ হ'লে আমাক এটা subject লাগিব। Subjectটোৰ অনুসৰি আমি তাৰ লগত shall বা will ব্যৱহাৰ কৰিম আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম অৰ্থাৎ প্ৰেজেণ্ট ফৰ্ম ব্যৱহাৰ হ'ব। তাৰ পাছত আমি প্ৰয়োজন অনুসৰি অবজেক্ট ব্যৱহাৰ কৰিব পাৰিম। শ্বেল বা উইল কোনটো হ'ব সেইটো ডিপেণ্ড কৰিব ছাবজেক্টটোৰ ওপৰত। ছাবজেক্টটো যদি ফাৰ্ষ্ট পাৰ্চন হয় অৰ্থাৎ আই বা উই যদি ছাবজেক্ট হয় তেতিয়াহ'লে তাৰ লগত শ্বেল হ'ব। ছেকেণ্ড আৰু থাৰ্ড পাৰ্চনৰ ক্ষেত্ৰত উইল ব্যৱহাৰ হ'ব। ফৰ এক্সাম্পল শ্বি উইল গ' দেয়াৰ। এতিয়া আহোঁ ব্যৱহাৰলৈ। কোনবোৰ ক্ষেত্ৰত চিম্পল ফিউচাৰ টেন্স বা ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। ফাৰ্ষ্ট ইউজ ইজ টু এক্সপ্ৰেছ ফিউচাৰ প্ৰেডিকশ্যনছ। ভৱিষ্যতে হ'বলগীয়া কোনো ঘটনাৰ কথা বুজাওঁতে ফিউচাৰ ইনডেফিনিট বা চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ হয়। ফৰ এক্সাম্পল ইট উইল ৰেইন টুমৰো। I shall buy a new watch this week. Second use is to describe willingness and promise. যদি কিবা ইচ্ছা বা প্ৰমিছৰ কথা বৰ্ণনা কৰিবলগীয়া হয় তেতিয়া তাত চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ হয়। ফৰ এক্সাম্পল I am very tired. I will not go to gym today. So মোৰ আজি বৰ ভাগৰুৱা গতিকে মই আজি জিমলৈ যাব নোৱাৰোঁ। এইটো উইলিংনেছ মানে ইচ্ছা প্ৰকাশ কৰিছে যে জিমলৈ নাযায়। ছেকেণ্ড ওৱান ইজ ওৱান্স ইউ ৰিচ দেলহি আই উইল বাই ইউ চকলেটছ। তো এইটো হৈছে প্ৰমিছ, যেতিয়া তুমি দেলহি পাবাগৈ তেতিয়া মই তোমাক চকলেট কিনি দিম। থাৰ্ড ইউজ ইজ টু ছিক এডভাইচ অৰ মেক আ ছাজেশ্যন। যেতিয়া আমি কাৰোবাৰ পৰা এডভাইচ বিচাৰোঁ বা ছাজেশ্যন দিওঁ তেতিয়া আমি তাত চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ। এক্সাম্পল শ্বেল উই গ' ফৰ এ লং ড্ৰাইভ। আমি লং ড্ৰাইভলৈ যাব পাৰোঁ নেকি? চ' এইটো হৈছে এটা ছাজেশ্যন যে আমি লং ড্ৰাইভো কৰিব পাৰোঁ। এনেকুৱা ক্ষেত্ৰত আমি চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ। ফ'ৰ্থ ইউজ ইজ ইন কণ্ডিশ্যনেল চেণ্টেন্স। কিছুমান কণ্ডিশ্যনেল চেণ্টেন্সত য'ত ইফ ক্লজ থাকে আৰু ইফ ক্লজৰ সৈতে চিম্পল প্ৰেজেণ্ট টেন্স থাকে তাৰ লগত আমি চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল ইফ আই গ' দেয়াৰ আই উইল প্লে ফুটবল। যদিহে মই তালৈ যাওঁ মই ফুটবল খেলিম। চ' ইয়াত চেণ্টেন্সটো ইফ ক্লজেৰে আৰম্ভ হৈছে আৰু পাছৰ পাৰ্টত আমি চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰিছোঁ। দিছ ইজ অল এবাউট চিম্পল ফিউচাৰ টেন্স। নাও লেটছ মুভ টু ফিউচাৰ কণ্টিনিউৱাছ টেন্স। লুক এট দ্য চেণ্টেন্সেছ। শ্বি উইল বি গিভিং আ লেটাৰ টুমৰো। দে উইল বি কামিং হিয়াৰ অন ছানডে। এই বাক্য দুটা যদি আমি ভালকৈ চাওঁ ইয়াত আমি ছাবজেক্টৰ পাছত উইল লিখিছোঁ, তাৰপাছত দুয়োটা চেণ্টেন্সতে বি আছে, ভাৰ্বৰ ING ফৰ্ম হৈছে আৰু তাৰপাছত অবজেক্ট আছে। গতিকে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ হ'ব ছাবজেক্ট প্লাছ শ্বেল অৰ উইল প্লাছ বি প্লাছ ভাৰ্ব ING। অৰ্থাৎ ছাবজেক্ট অনুসৰি আমি শ্বেল বা উইল ব্যৱহাৰ কৰিম, তাৰ লগত বি আহিব আৰু ভাৰ্বৰ ING ফৰ্ম হ'ব। লগতে ভাৰ্বৰ পাছত আমি প্ৰয়োজন অনুসৰি অবজেক্ট আৰু টাইম এক্সপ্ৰেশ্যন ইউজ কৰিব পাৰিম। নাও ইউজেছ অফ ফিউচাৰ কণ্টিনিউৱাছ টেন্স। ফাৰ্ষ্ট ওৱান ইজ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইজ ইউজ টু চে ডেট এন একশ্যন উইল বি ইন প্ৰগ্ৰেছ এট আ স্পেচিফিক টাইম ইন দ্য ফিউচাৰ। ভৱিষ্যতৰ কোনোবা নিৰ্দিষ্ট সময়ত এটা ঘটনা চলি থাকিব। অৰ্থাৎ যেতিয়া আমি এটা বাক্য কওঁ তেতিয়া তাত ফিউচাৰ কণ্টিনিউৱাছ টেন্স হয়। ফৰ এক্সাম্পল ইন 2 hours I shall be leaving work.
নেক্সট 2 ঘণ্টাত মই মোৰ কামটো শেষ কৰিম বা মই মোৰ কামটো এৰিম। Second use is for an action in progress in the future which is interrupted by a shorter action. So ভৱিষ্যতে চলি থাকিবলগীয়া ঘটনা এটাক যেতিয়া অন্য এটা সৰু ঘটনাই ইণ্টাৰাপ্ট কৰে তেনেকুৱা ঘটনাৰ ক্ষেত্ৰতো আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ইউজ কৰোঁ। ফৰ এক্সাম্পল, I'll be waiting for you when you get back. Third use is to predict the present. যেতিয়া প্ৰেজেণ্টটো প্ৰেডিক্ট কৰিব খোজোঁ মানে প্ৰেজেণ্টটো আমি ধাৰণা কৰি ল'ব খোজোঁ তেতিয়া আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ইউজ কৰোঁ। এক্সাম্পল, ডোণ্ট কল হিম নাও, হিল বি শ্লিপিং। তেওঁক এতিয়াই ফোন নকৰিবা, তেওঁ হয়তো শুই আছে। তাৰমানে তেওঁ বৰ্তমান সময়ত কি কৰি আছে সেইটো আমি ধাৰণা কৰি লৈছোঁ। তেনেকুৱা ক্ষেত্ৰত আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ইউজ কৰোঁ। Fourth use is for arrangements often as a reminder or warning. So future continuous tense আমি ইউজ কৰোঁ কিছুমান এৰেঞ্জমেণ্টৰ ক্ষেত্ৰত যিটোৱে বেছিভাগ ক্ষেত্ৰতে আমাৰ কাৰণে ৰিমাইণ্ডাৰ বা ৱাৰ্ণিং হিচাপে কাম কৰে। ফৰ এক্সাম্পল, we will be leaving at 10 o'clock. আমি 10 বজাত যাম। তো এইটো এটা ৰিমাইণ্ডাৰ যে আমি 10 বজাত ইয়াৰ পৰা যাব লাগিব। এনেকুৱা ক্ষেত্ৰতো আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ইউজ কৰোঁ। Fifth use is to make polite inquiries about someone's plans. যেতিয়া কাৰোবাৰ পৰিকল্পনা সম্পৰ্কে আমি বৰ বিনম্ৰতাৰে জানিব বিচাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি ফিউচাৰ কণ্টিনিউয়াছ টেন্স ইউজ কৰোঁ। ফৰ এক্সাম্পল, will you be watching the match this evening? এইখিনি আছিলে ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ইউজ। এতিয়া আহোঁ ফিউচাৰ পাৰফেক্ট টেন্সলৈ। Look at the following sentences. I shall have done this. He will have started a new job. So structure যদি আমি চাওঁ ফিউচাৰ পাৰফেক্ট টেন্সৰ, ফিউচাৰ পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ হ'ব S প্লাছ shall or will প্লাছ have প্লাছ verb 3। অৰ্থাৎ ছাবজেক্টৰ লগত আমি ছাবজেক্ট অনুসৰি shall বা will ব্যৱহাৰ কৰিম, তাৰপাছত have and then ভাৰ্বৰ থাৰ্ড ফৰ্ম। যিহেতু হেভ হ'ব, হেভৰ পাছত আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্যৱহাৰ কৰিম। ইউজ অফ ফিউচাৰ পাৰফেক্ট টেন্স। So future perfect tense basically refers to a complete action in the future. While using this tense, we are projecting ourselves forward into the future and looking back at an action that will be completed sometime later than now. It is most often used with time expression. So কি হয় ভৱিষ্যতৰ কোনোবা এটা কমপ্লিট একশ্যন অৰ্থাৎ ভৱিষ্যতৰ কোনোবা এটা সময়ত সম্পূৰ্ণ হ'বলগীয়া ঘটনাৰ কথা কওঁতে আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ। চ' এনেকুৱা কৰোঁতে কি হয় আমি নিজকে ঘটনাটোৰ সময়তকৈ আগলৈ লৈ যাওঁ আৰু তাৰ পৰা আমি কওঁ যে এই ঘটনাটো ইমান সময়ত এনেকৈ কমপ্লিট হ'ল আৰু তেনেকুৱা কৰোঁতে আমি টাইম এক্সপ্ৰেছ সময়টো উল্লেখ কৰোঁ। এক্সাম্পল, you will have finished your report by this time next week. So ইয়াত এনেকুৱাকৈ কোৱা হৈছে যে এই ৰিপৰ্টটো তুমি সম্পূৰ্ণ কৰিব লাগিব অহা সপ্তাহৰ এইটো সময়তে। Last but not the least is future perfect continuous tense. Look at the examples. She will have been giving a lecture tomorrow. Look at the structure. Future perfect continuous tense or structure হ'ব S plus shall or will plus have plus been plus verb ing. So subject according আমি shall বা will use কৰিম, তাৰপাছত have আহিব, then been, then verb with ing. তো ভাৰ্বৰ ing form হ'ব। Use কেতিয়া আমি future perfect continuous tense use কৰোঁ। So future perfect continuous tense refers to events or actions
that are currently unfinished but will be finished at some future time. It is most often used with a time expression. So, future perfect continuous tense এনেকুৱা ঘটনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যিটো কাম বা যিটো ঘটনা বৰ্তমান সম্পূৰ্ণ হোৱা নাই, বৰ্তমান অসম্পূৰ্ণ হৈ আছে, কিন্তু ভৱিষ্যতৰ কোনোবা এটা সময়ত সি সম্পূৰ্ণ হ'ব। আৰু তেনেকুৱা বাক্যৰ ক্ষেত্ৰতো আমি টাইম এক্সপ্ৰেশ্যন ব্যৱহাৰ কৰোঁ। এক্সাম্পল, হি উইল হেভ বিন ৱেইটিং হিয়াৰ ফৰ 3 hours by 6 o'clock. চ' যদিও আমি ষ্ট্ৰাকচাৰ আৰু ইউজৰ কথা ক'লোঁ, কিন্তু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্স সাধাৰণতে এই দুটা টেন্স ফৰ্ম আমি বাক্যত ব্যৱহাৰ নকৰোঁ বা কেতিয়াবা ক'ৰবাতহে কৰোঁ। চ' দিছ ইজ অল এবাউট ফিউচাৰ টেন্স, various types of future tense, their structure and uses. Thank you for watching the video.